হয় এই প্ৰথম অনুভৱটোৱে হৈছে যে প্ৰেছ ক্লাবৰ 1114 গৰাকী বৈধ ভোটাৰ আছে। অকল সমান পৰিমাণৰ জাৰ্নেলিষ্ট গুৱাহাটীত বা সমগ্ৰ অসমতে আছে। জাৰ্নেলিষ্ট সমাজে কাৰো ওচৰত মূৰ দুৱাই থাকিব নিবিচাৰে আৰু এইটো আজিৰ তাৰিখত এই নিৰ্বাচনৰ ফলাফলে এইটো প্ৰমাণ কৰিলে যে সাংবাদিকসকলে কিবা পাক চক্ৰত পৰি হয়তো কেতিয়াবা কম্প্ৰমাইজ কৰে, কিন্তু আনুষ্ঠানিকভাৱে বা তেওঁলোকৰ বিবেকেৰে তেওঁলোকে কাৰো ওচৰত মূৰ দুৱাব নিবিচাৰে। এই কথাটো তেওঁলোকে বুজাবলৈকে যেন খগেন কলিতা, অমৰেন্দ্ৰ ডেকাৰ দৰে মানে প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰাইছে। আৰু স্বাভাৱিকতে আমি বিশ্বাস কৰোঁ, মই বিশ্বাস কৰোঁ, নিশ্চয় অমৰেন্দ্ৰও কৰে যে আমাৰ দায়িত্ব এই ভোটাৰসকলে বহুত বেছি বঢ়াই দিলে। এতিয়া আমি এনেকুৱা সাধাৰণভাৱে কেৱল সভাপতি সম্পাদক হৈয়ে আমি জাষ্ট আমাৰ দায়িত্ব শেষ এইটো নহয়। ইলেকশ্যনত জিকাটোৱে দায়িত্ব শেষ নহয়। আমি ইলেকশ্যনত জিকি গুৱাহাটীৰ বা সমগ্ৰ অসমৰ সাংবাদিক সমাজে যাতে মূৰ তুলি থিয় হৈ থাকিব পাৰে, মূৰ তুলি তেওঁলোকৰ কাম কাজ কৰিব যাব পাৰে, কাৰো দমন নিপীড়নৰ বলি হ'ব নালাগে, তেনেহ'লে এই কথাটো আমি নিশ্চিত কৰাটো দায়িত্ব। আৰু মই এই মাত্ৰ কৈ থৈ দিছোঁ, সেইটো হ'ল আমি এনেকুৱা এখন স্কুলৰ পৰা, এনেকুৱা চিন্তাৰ স্কুলৰ পৰা আহিছোঁ যে আমি কাইলৈ সাংবাদিক সমাজৰ ওপৰত অহা যিকোনো আক্ৰমণেই হওক বা যিকোনো প্ৰত্যাহ্বানেই হওক তাক মুখামুখি হ'বলৈ আমি কেতিয়াও পিছ জুহকি নাযাওঁ। কাইলৈ সাংবাদিক সমাজৰ সৈতে আমি সন্মুখত থাকি নেতৃত্ব দিম।